misalnya nak saya dulu. Bego sulit rasanya mati bego. Corona. Iya. Iya tani jadi itu. Hai manusia. Kam sai iya das aku. Hàng bao việc. Bao việc thế này. Pakar. Như phải. Isko pakar. এই ধৰা। সকলোৱে হেৰি সহযোগ কৰিবা দেই। সকলোকে নমস্কাৰ জনাইছো। মোৰ নাম শ্ৰী পিংকু পেগু। মোৰ ঘৰ ঢকুৱাখানাত। মই গভৰ্ণমেণ্ট ITI বিশ্বনাথ চাৰিআলিতে ফেকাল্টি হিচাপে কাম কৰি আছো। এতিয়া দিচিৰি পানী যোগান আঁচনিৰ সন্মানীয় জলমিত্ৰ উপস্থিত ৰাইজ আৰু ভাইটি ভণ্টিসকল, আজি মই এটা সজাগতাৰ বাৰ্তা লৈ আপোনালোকৰ ঘৰলৈ শিক্ষা পৰিৱেশ শান্তি আৰু একতাৰ উদ্দেশ্যলৈ আহিছোঁ। আগতো আহিছিলোঁ আৰু ইয়াত আপোনালোকৰ গাঁৱত ডাঙৰ ডাঙৰ গছ সংৰক্ষণ কৰা আছিলে। আজি 2 বছৰ আগৰ কথা আপোনালোকে হয়তো গমেই পাইছেগৈ। আজি তো এতিয়া যোৱা বছৰ যেনিবা এই স্কিমটো বনোৱা নাছিলে পানী যোগান আঁচনি, এইবাৰ নতুনকৈ দেখা পাইছোঁ। এখেতে আমাৰ কলেজলৈ ট্ৰেইনিং কৰিব আহিছিলে, তাতে লগ পাইছিলোঁ। এতিয়া মই গছ পুলি কৰ্দৈ গছ এজোপা ৰুই দিব আহিছোঁ। সেইটো আপুনি ধুনীয়াকৈ প্ৰতিপালন কৰি ডাঙৰ দীঘল কৰিব। এতিয়া কথা হ'ল গছ কিয় ৰুব লাগে? তো গছৰ পৰা আমি কি পাওঁ? জিৰণি কৰিব পাওঁ। তোমালোকে ষ্টুডেণ্ট হিচাপে তোমালোক জানিব লাগে। উশাহ নিশাহ। অক্সিজেন, ফল মূল অকল সেইটোৱে নহয়, এইটোৰ দ্বাৰাই আমি জীয়াই আছোঁ। গছৰ দ্বাৰাই আমি জীয়াই আছোঁ। গছ নাথাকিলে তোমালোক থাকিব পাৰিবা জানো? পচিবল নহয়। কোনো জীৱই নোৱাৰে পৃথিৱীত। আৰু একমাত্ৰ এতিয়ালৈ পৃথিৱীতেহে জীৱ আছে, বেলেগ জেগাত জীৱ নাই। কিয়? পৃথিৱীত গছ আছে, পৃথিৱীত পানী আছে। য'ত গছ আছে তাত পানী থাকিব, য'ত গছ নাই তাত পানীও নাই। এতিয়া মৰুভূমি অঞ্চলবিলাকৰ বিষয়ে তোমালোকে হয়তো কিতাপত পঢ়িছে, আমি সকলোৱে জানো। তাত পানী নাপায়, কিয়? তাত গছ নাই। সেইকাৰণে গছৰ কিমান মূল্য। আমি যদি মৰুভূমিত যদি আমাক যদি জন্ম দিয়া হ'লে কি হ'লেহেঁতেন? 5 কিলোমিটাৰ দূৰত 1 বাল্টিং পানী আনিবলগীয়া হ'লেহেঁতেন। এতিয়া সেইকাৰণে মানে চৰকাৰে জল জীৱন মিছন আঁচনিৰ জৰিয়তে ঘৰে ঘৰে বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা কৰিছে। এই আঁচনিটো বা এই স্কিমটো ধুনীয়াকৈ প্ৰতিপালন কৰি চাফ চিকুণ কৰি ৰখাটো আমাৰ সকলোৰে দায়িত্ব। আৰু ইয়াক অপব্যৱহাৰ কৰিব নালাগে, কাৰণ পানীটো মানে বহুত আছে বুলি আমি ভাবোঁ। পানী একচুৱেলি বহুত নাই, আছে যদিও খাবতো পাৰিব লাগিব। পুখুৰীৰ পানীটোতো আমি যা তা খাব নোৱাৰোঁ, তাকতো ধুনীয়াকৈ ফিল্ট্ৰেশ্যন কৰিব লাগিব। সেইকাৰণে এইটো খাবৰ কাৰণে ব্যৱহাৰ কৰিব, বেলেগ ক্ষেত্ৰত নহয়, কাপোৰ ধুবৰ কাৰণে নহয়। আৰু পানী অপব্যৱহাৰ যদি কৰোঁ তেতিয়াহ'লে আমাৰ ভৱিষ্যতটো আমি ধ্বংস কৰি আছোঁ। অকল আজিৰ কথা ভাবিলে নহ'ব, আগৰ প্ৰজন্মৰ কথাও ভাবিব লাগিব, হয়নে নহয়? উঠি অহা প্ৰজন্ম সকলোৰ কথা, আমাৰ ভৱিষ্যতৰ কথা ভাবিব লাগিব। পানীটো যদি শেষে হয় তেতিয়াহ'লে আমাৰ জীৱনো শেষ। আজিৰ টাইমত তোমালোকে হয়তো শগুন চিলনি কি বস্তু গমেই নাপায়। ৰাতি ফেঁচাও নাইকিয়া হৈ গৈছে, দিনক দিনে চব বস্তুবিলাক শেষ হৈ গৈছে। সেইকাৰণে সেইবোৰ কি হ'ল? কাৰণ গছ গছনি নাই। সেইকাৰণে গছ কাটিব নালাগে। তোমালোকে বছৰত এই স্কিমটো ধুনীয়াকৈ ফুল ৰুই দিয়ক, গছ ৰুই দিয়ক। মই যদি ইমান দূৰৰ পৰা চাইকেল মাৰি আজিলৈ 1 ঘণ্টামান প্ৰায় তাৰ পৰা লাগিছে, চাইকেল মাৰি আহি মানে মই যদি এইটো কাম কৰিব পাৰোঁ, তোমালোকেতো ঘৰৰ চোতালত আছে, ফুল চুল ৰুই ধুনীয়াকৈ ডেক'ৰেশ্যন। কাৰণ ইয়াৰ পানীয়েতো আমি খাম ন। এইটো কাৰোবাৰ পাৰ্চনেল সম্পত্তি নহয়, চবৰে হয়। এইটো যদি কাৰণ ইয়াৰ পানীটোৱে আমাৰ পেটত যাব। এই স্থানটো ভাল হ'লেহে আমাৰ শৰীৰটো স্বাস্থ্য ভাল হ'ব। কথাটো কৈছোঁ। সেইকাৰণে আজিৰ কথাই কোৱা নাই, ভৱিষ্যতৰ সকলোৱে সহযোগ কৰিব। গাঁৱৰ মানুহক তোমালোকে ষ্টুডেণ্ট হিচাপে, হয়নে নহয়, সকলোকে সজাগ কৰিব। কিছুমান গাঁৱৰ মানুহ হয়তো ব্যৱহাৰ কৰিব নাজানিবও পাৰে।
এইবোৰ ভালকৈ মিলি মেলি এতিয়া বাৰ্থডে হ'লে তোমালোকে এটলিষ্ট এই গৰম বন্ধ দিছে এইজোপাকে হ'লেও গছ ৰুই দিয়া প্ৰেক্টিচ কৰিব লাগে ন তোমালোকৰ গাঁৱত কিমান ডাঙৰ ডাঙৰ গছ মই চিল কৰিছোঁ 2 বছৰ আগৰ কথা তো ভাল লাগিছে গাঁৱৰ মানুহে সেইকাৰণে মই এইখনত আকৌ পুনৰ বাৰে বাৰে আহি থাকিম আৰু মই এতিয়া তোমালোকক বিনামূলীয়াকৈ পঢ়াম মইতো ফ্ৰীকৈ টিউশ্যন কৰোঁ অলপ বুজাই দিম 2 এটা কথা আগতো সেই ফিগৰ কেইটামান গ্ৰুপ আছে ইফালেতো আপোনালোকেতো গম পাইছে 6-7 মাহ আগত আহিছিলোঁ এনেকৈ মাজে মাজে আহিয়ে থাকিম আৰু ভাল লাগিছে পানীৰ অপব্যৱহাৰ কৰিব নালাগে আৰু গছ ৰুব লাগে গছ কাটিব নালাগে আৰু পঢ়ি শুনি ডাঙৰ মানুহ হ'ব লাগে ভাল মানুহ হ'ব লাগে যাতে এৰিয়াটো আৰু উন্নত হয় হয়নে নাই তো সকলোকে বহুত বহুত ধন্যবাদ প্ৰায় সন্ধিয়া হৈ গ'ল এতিয়াতো মানে অসুবিধাও হৈছে সকলো পঢ়িবও লাগে বেলেগ আপোনালোকৰ কামো আছে ঘৰুৱা কাম হয়নে নাই এতিয়া আমি সকলোৱে মিলি মিলি এতিয়া পঢ়িম অলপ 2 এটা কথা ডিছকাছ কৰিম প্ৰথমতে এই গছজোপা কৰদৈ গছ তোমালোকে এতিয়া পাছত শিলগুটি মাৰি মাৰি ইয়াৰ গুটি খাপাই এতিয়াতো হয়নে নহয় কথাটো আৰু যিয়ে নহওক ভালকৈ প্ৰতিপালন কৰিবা দেই ঠিক আছে ধন্যবাদ বাৰু ৰুই দিয়া হ'ব মাটি অলপ অলপ দি দিছোঁ গছ গছ ৰুব লাগে বালি মাটি ভাল মাটি বলে হা বালি মান দিন রাখি নিচিনা লাগে ওপৰ এনেকৈ বেকা হৈছে চিধা কৰি দিব ঠিক আছে হ'ব থেংক ইউ এইবিলাক গোটেই চাফা কৰি দিম চেফটিটো ভালদৰে চাই ল'ব এতিয়া মই 2 এটা ইলেক্ট্ৰিকেল বস্তু কেনেকৈ চলাব লাগিব অকণমান চাই দিম ৱেৰিং কৰা আছে নাই অঁ ঠিক আছে ৱেৰিং নাই কৰা কৰা নাই কাৰেণ্ট মই দিয়া দেখুৱাই দিম নাই। বাৰু হ'ব এতিয়া অলপ দূৰে কি আছিলে অঁ এতিয়া মই বুক বুলি কৈছিলোঁ বুক তাৰ আগত বহিবনে এন বহিব আমব্ৰেলাৰ আগত এন বহাম নে আমব্ৰেলা এন কিয় ইউটো কি আমব্ৰেলাটো কি ভবালে কোন জানে অঁ এতিয়া তেতিয়াহ'লে টেবুলছ মই চাম এইটো দিয়াচোন কিতাপ কলমটো TABLES ইয়াত কি বহিম এ বহিম নে এন বহিম নে দা বহিম ইয়াত ভালকৈ চাই লোৱা কিয় একো বচন নে এইটো বহু বচন বহু বচনটো কি আছিলে বহু বচন মানে কি আছিলে বেছি এতিয়া মই আপেল ইয়াত এ আছে আপেল ইয়াত কি বহাম এ বহাম নে দা বহাম নে কিয় এছ আছে মানে এইটো বহু বচন বুলি ক'ব বুজি পালা না পাৰিবা নহয় এতিয়া বুজি পালা পুৰা সম্পূৰ্ণটো ক্লিয়াৰ হ'ল পাৰিবা আকৌ মই নেক্সট টাইম কেতিয়াবা পৰীক্ষা ল'ব আহিম পাৰিবা ন তেতিয়া ঠিক আছে ডাঙৰ হৈ কিনি কি কৰিব মোৰ ডাঙৰ এতিয়াতো সৰু হৈ আছে ডাঙৰ হ'লে কি কৰিব ভাল পাব নেকি কি গৰু বগালি নেকি সেইটোতো ডাঙৰ হ'লে বুজিছ সৰু হয়তো নাপায় পাঁচ নোহোৱা নেকি তেতিয়াহ'লে ফেইল হ'ব নেকি হ'বা অঁ তেতিয়াহ'লে এইবিলাক পুলিচ হ'ব বোলে তই কি হ'ব তেতিয়া আৰ্মি হ'ব পুলিচ হব একটা আর্মি হব ভাবাই নাই ভবা নাই তেনেকৈ ভাবিব লাগিব নহয় ঠিক আছে তেতিয়াহ'লে কি হ'ব কি ডান্সিং ঠিক আছে